গাইস এতিয়া আমি ক'ত আছো জানেনে ক'ত বেক কেমেৰা কৰি দেখাই এয়া চাওক বগীবিল ব্ৰিজ গাইস ফাইনালি সপ্তাহজুৰি নেৰেনেপেৰা বৰষুণৰ পিছত সূৰ্য দেৱতাই অকণমান দেখা দিয়াৰ লগে লগে আমি তিনিজনীয়ে ওলালো বগীবিললৈ গতিকে আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো যেহেতু দুপৰীয়াৰ সময় আৰু পেটত অত্যন্ত ভোক গতিকে আমি তিনিজনীয়ে ফাৰ্ষ্ট বগীবিল ব্ৰিজৰ ওচৰত থকা ৰিভাৰফ্ৰণ্ট ৰেষ্টুৰেণ্টত আগতে সোমালো কাৰণ ভোকটো মেইন চাকচোন ৰেষ্টুৰেণ্টখন ইমান সজাই পৰাই ৰাখিছে ৰেষ্টুৰেণ্টখনত সোমাই মনটো ভাল লাগি গ'ল বহুত বছৰৰ পিছত লৰালি কালটো মনত পৰি গ'ল সেইবাবে এপাক উঠিয়ে দিলো যেহেতু পেটত অত্যন্ত ভোক সেইবাবে ধেমালি বাদ দি খোৱা খাদ্যলৈ আহিলো খানাবোৰ সঁচাকৈ টেষ্টি আছিল এতিয়া মেইন কথাটো হ'ল বগীবিল দলংখন হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেল কাম ৰোড দলং আৰু এছিয়াৰ দ্বিতীয় দীঘলীয়া দলং এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4.94 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল আৰু পথৰ সংযুক্ত দলং খতম আকৌ বাকী আছে ভিডিঅ'টো চাই কেনে পালে জনাব দেই আজিলৈ বাই বাই